নমস্কাৰ অসমবাসী ৰাইজ আজি এটা মই বিশেষ কাৰণত আৰু বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে সকলোৱে জানে যে মধুৰিআমৰ পাত কিমান উপকাৰী আৰু মধুৰিআমৰ পাত কি কামত ব্যৱহাৰ হয় বহুতে হয়তো নাজানে আৰু ডক্টৰৰ ওচৰ চাপে যে মানে কিছুমান বেমাৰ হ'লে তো আপোনালোকক আজি মই এটা বেমাৰৰ আপোনালোকক উপকাৰৰ বিষয়ে ক'ম কেনেকৈ সেই বেমাৰটোৰ পৰা হাত সাৰিব পাৰি তো আপোনালোকৰ প্ৰায় মানুহৰে দাঁতৰ এনেকুৱা গুৰিৰ পৰা কেতিয়াবা আপোনালোকৰ ব্লিডিং হয় নেকি তেজ ওলাই নেকি বা কৈ দিলে তেজটো ওলাই চিটিকি পৰি যায় নেকি যদি সেনেকুৱা হৈছে আপোনালোকৰ এতিয়া আৰু ভয় কৰাৰ কোনো কথা নাই আপোনালোকে মধুৰিআমৰ পাত কোমল পাতটো 4-5টা 6টাকৈ এনেকৈ ল'ব ৰাতিপুৱা মৰ্নিং টাইমত মুখ নুধুতেই উঠি আপোনালোকে সেই মধুৰিআম 4-5টা কুমলীয়া পাত লৈ আপোনালোকে চোবাই যিখিনি ৰস ওলায় সেইখিনি মুখৰ ভিতৰতে যিমানখিনি সময়লৈকে আপোনালোকে পাৰে কুলি কৰিব যিমানখিনি সময়লৈকে পাৰে আপোনালোকে কুলি কৰিব এনেকৈ কুলি কৰিব কুলি কৰাৰ পিছত আপোনালোকে লাহেকৈ পিকটো পেলাই দি আপোনালোকে কি কৰিব অকণমান সময় পিছত কুমলীয়া গৰম পানী অকণমান লৈ আকৌ মুখখন ধুনীয়াকৈ আপোনালোকে পানীখিনি খাব আপোনালোকে খোৱাৰ পিছত সেইদিনা আপোনালোকে ব্ৰাছ নকৰিব ব্ৰাছ কৰিলে ব্ৰাছডাল আপোনাৰ কোমল আৰু নৰম হ'ব লাগে তেতিয়া কোমল আৰু নৰম হ'লে সেই ব্ৰাছৰ এই ছাইডবোৰ অনিষ্ট নকৰে আলুবোৰ যেতিয়া আপোনালোকৰ সেই বস্তুটো যেতিয়া মধুৰিআমৰ পাতৰ ডাঠৰ ৰসৰ যিটো ইয়াত চবফালে লাগি যাব লেলটো তেতিয়া আপোনালোকৰ আজি আৰু কালি পৰহি আপোনালোকে দেখিবই যে মানে এই যি তেজৰ যিটো ওলোৱা যিটো নিগৰণ হৈছিল সেইটো বন্ধ হৈ গৈছে আৰু আপোনালোকে ভাল পাব ভাল পোৱাৰ পিছত আপোনালোকে কি কৰিব কলগেটটো আৰু ব্ৰাছটো মেইন ব্ৰাছডাল আপোনালোকে ব্ৰাছডাল অলপ ভাল চাই ব্যৱহাৰ কৰিব যদি আপোনালোকে ব্ৰাছডাল দেখিছে যে মানে বেয়া কিবা এটা এনেকুৱা হৈ গৈছে সেই ব্ৰাছডাল আপোনালোকে ব্যৱহাৰ নকৰিব ভাল ব্ৰাছ লওক আৰু ধুনীয়াকৈ লাহে এনেকৈ আৰু সপ্তাহত পাৰিলে আপোনালোকে এদিন আঙুলিৰে ব্ৰাছ কৰিব কলগেট লৈ আঙুলিৰে এনেকৈ কলগেটেৰে আঙুলিৰে ব্ৰাছ কৰিব তো তেতিয়া আপোনালোকৰ তেজৰ যিটো এনেকৈ ওলোৱা যিটো মানে পায়ৰিয়া বুলি কয় তেজ হৈ যায় পায়ৰিয়া কয় ন মা পায়ৰিয়া সেইটো আপোনালোকৰ একদম সম্পূৰ্ণৰূপে কমি যাব ধুনীয়া হৈ যাব আৰু আপোনালোকৰ সেনেকৈ কোনোদিন ব্লিডিং নহ'ব থেংক ইউ